নমস্কাৰ সন্মানীয় বন্ধুসকল, আমি আজি এই টাব প্লাষ্টিক বেগত কৰা কেপচিকামৰ মই এটা আপডেট দিবলৈ ওলাইছোঁ। এয়া হালধীয়া আৰু ৰঙা কেপচিকাম আমি মাটিতো কৰিছোঁ, কিন্তু টাবত আমি প্ৰায় 40টা মানে কৰিছোঁ, বহুত কৰিছোঁ, কিন্তু সব গোটেইবিলাক কেমেৰাত দেখাব নোৱাৰি কিনে মই জাষ্ট একেটা পেকেট আগত লৈছোঁ। কেপচিকাম হ'ল খুব ডেলিকেট, ইয়াৰ অকণমানতে বেমাৰ লাগে আৰু বেমাৰৰ পৰা আমি মোটামুটি ৰক্ষা কৰিছোঁ। ইয়াক পাত কেঁকুৰা কৰা পৰা বেমাৰ লাগি যায়, গতিকে তেতিয়াহ'লে ইয়াৰ লাভেই নাই। কিন্তু এতিয়া হ'ল ইয়াৰ ক্ৰুচিয়েল টাইম বুলি যিটো আমাৰ কয়, অত্যন্ত দৰকাৰী সময়। কিয় এই দেখিছে এইবিলাক কলি পেলাইছে, এইবিলাক কলি পেলাইছে, ফুলিছে, এইবিলাক কলি ডাঙৰ হৈছে, অলপমান ফুলবিলাক এইবিলাক ফুলিছে। কথাটো হ'ল কি, কেপচিকামৰ এতিয়া এইটো অত্যন্ত দৰকাৰী সময় ইয়াক যতন লোৱাটো, ইয়াক খাদ্য দিয়াটো। কাৰণ এই যে কলি ধৰিছে, এইবিলাক যে কলি ডাঙৰ হৈছে, এই কলিবিলাক সৰি যাব পাৰে, সৰি যোৱাৰ সম্ভাৱনা আছে। যদিহে খাদ্য নাপায়, উপযুক্ত খাদ্য নাপায়, সৰি যাব, ফুলবিলাক সৰি যাব। গতিকে ইয়াক যদি উপযুক্ত খাদ্য দিব নোৱাৰোঁ, তেতিয়াহ'লে এনেকুৱা অৱস্থা এটা হ'ব। গতিকে এতিয়া আমি কি ইয়াক উপযুক্ত অৱস্থা দিম বা আমি কেনেকৈ ইয়াক পইণ্টত এইখিনি লৈ আনিলোঁ, সেইটো মই ক'ব বিচাৰিছোঁ। প্ৰথমতে আমি আমাৰ মাদাৰ মাটি ইয়াতে ভৰাই লৈছোঁ, এই পেকেটবোৰত। মাদাৰ মাটি আমি কেনেকৈ কৰিছোঁ আমাৰ ভিডিঅ' দিয়া আছে আগতে। সকলোবিলাক মিহলাই পেলাই লোৱা মাটিটোকে মাদাৰ মাটি বুলি কয়। এই মাটিটো লৈছোঁ, লৈ পেলাই ইয়াত আমি ৰোপণ কৰিছোঁ। আৰু তুমি অৰ্ডাৰ কৰি অনা হৈছিলে বিগ অৰ্গেনিক বজাৰৰ পৰা, আমি এইটো অনলাইনত গুটি আনিছিলোঁ আৰু সিহঁতৰ ৰিজাল্টটো ভালেই। আৰু মই বাকীবিলাকো আগতে কৰোঁ, যিয়ে নহওক বিশ্বাসযোগ্য গুটি আনি পেলাই পচাই পেলাই আমি এয়া খেতি কৰিছোঁ, পুলি বনাই পেলাই। আৰু কেপচিকামটো কিমান মানে দৰকাৰী খাদ্য আজিকালি সকলোৱে জনাবিলাকে বুজি পায়েই, পৰিচয় থকাবিলাকে। কাৰণ ইয়াক ছুপাৰফুড বুলিয়ে কোৱা হয়। তাৰমানে হাৰ্টৰ কাৰণে, হাই প্ৰেছাৰৰ কাৰণে, ছুগাৰৰ কাৰণে, সকলোবিলাক ক্ষেত্ৰতেই ই উপকাৰী পথ্য হিচাপে কাম কৰে। এণ্টিবডি বহুত আছে ইয়াতে, মিনাৰেলছ বহুত আছে, বহুত বস্তু আছে, এইবিলাক ক'ব মই নাযাওঁ আৰু দীঘলীয়া হ'ব। কিন্তু ইয়াক আমি ঘৰতে যদি তৈয়াৰ কৰি খাওঁ, উৎপন্ন কৰি খাওঁ, তেতিয়াহে বেছি কামত আহে। কাৰণ বজাৰৰ পৰা বিভিন্ন ইনছেক্টিচাইড বা বিভিন্ন ধৰণৰ পেষ্টিচাইড দি পেলাই বেছিভাগ ক্ষেত্ৰতে শাক পাচলি বিষাক্তহে হৈ যায়। সেইকাৰণে আমি ঘৰৰ চাহিদা পূৰণ কৰাৰ কাৰণে যথাসম্ভৱ আমি অলপ ব্যৱস্থা কৰি ল'ব পাৰোঁ। গতিকে এয়া আমি তেনেকৈ ব্যৱস্থা প্ৰতি বছৰে লওঁ। এইবাৰ আমি তেনেকৈ কৰিছোঁ। মাটি নাথাকিলেও কেনেকৈ কৰিব পাৰি, আমি সেইটো এটা নমুনা আগতেও দেখুৱাইছোঁ। আমি আৰ্হিটো দেখুৱাবলৈ বিচাৰিছোঁ। এই সৰু সৰু পলিথিন বেগ, এইটো একেবাৰে সৰু পলিথিন বেগ, মজলীয়া আৰু একদম সৰু নহয়, এনেকুৱা বেগতে হয়। খুব বেছি খৰচ নালাগে, ইয়াৰ মাটিও কম লাগে। গতিকে পুলিটো ঠন ধৰি উঠাৰ পিছতে ঠিক যেতিয়া ফুল ল'ব বিচাৰিব ওপৰৰ মূল আগটোত, তেতিয়া আগটো ইমান ছিঙি দিব লাগে। আমি দেখিছোঁ, আমি ইয়াতে ছিঙি দিছোঁ, ইয়াতে ছিঙি দিছিলোঁ, এইখিনিত ছিঙি দিছিলোঁ, এইডালৰ এইখিনিত ছিঙি দিছিলোঁ, এই চিন হৈয়ে আছে আৰু এই ছিঙি দিছিলোঁ। ছিঙি দিয়াৰ পিছতে এই গোটেই জোপোহা হৈ যায়। মূল আগটো মৰম নকৰি ছিঙি দিব লাগিব। গতিকে আমি এনেদৰে ছিঙি দিয়াৰ পিছত ধুনীয়া জোপোহা হ'ল। এতিয়া আমি এই সময়ত আৰু এটা মন কৰিছেনে, ইয়াত অত্যন্ত পাতেৰে আৱৰি থকা নাই, কিন্তু ফচল ভালকৈ দিবহি। কিছুমান খুব পাতত ঠাল ঠেঙুলি বহুত হয়, কিন্তু ফচল নিদিয়ে সেইবিলাক গছে। কিন্তু আমি তেনেকৈ এইটো কৰা নাই। আমি উপযুক্ত খাদ্য দিয়াৰ কাৰণে ই সুন্দৰকৈ বাঢ়িছে, অতিৰিক্ত পাত হোৱা নাই, ই সুন্দৰকৈ ফুলিব ধৰিছে, যথেষ্ট ফুল দিব। ই আৰু বাঢ়িয়ে আছে, ই যথেষ্ট ফচল দিব। এতিয়া আমি কৰিম কি, ইয়াক এইখিনি সময়ত কিছুমান উপযুক্ত খাদ্য দিব লাগিব। মই 2টা বা 3টা টাবত দেখাই আছোঁ, মই এইটাতে দেখাই আছোঁ। আমি অলপ খুচৰি ল'ব লাগে, এই খুচৰি লৈছোঁ। খুচৰি লৈ আমি মাজে মাজে কিন্তু সৰিয়হৰ পাতলকৈ খলিহৈ পানী দি আছোঁ। এনেকৈ খুচৰি লৈছোঁ, মই খুচৰি লৈছোঁ। খুচৰি লৈ পেলাই মই ইয়াতে 2টা বস্তু লৈছোঁ। এই ওপৰত দেখিছে ক'লা ক'লা ছাই, আৰু ইয়াৰ কলৰ বাকলি, ঘৰত খোৱা কলৰ বাকলি আমি গোটাই থৈ পেলাই এনেকৈ ৰাখি থওঁ। ৰাখি থৈ যে মই ইয়াৰ গুৰিত দিম। ইয়াৰ গুৰিয়ে হৈছে পাইপ কলৰ দি পেলাই অকণ ডাঙৰ হৈ আছে, লগত আছে ছাই, ইয়াত দি দিলোঁ। এনেকৈ দি দিলোঁ। তাৰপিছত আমি এটা বস্তু দিম। মই আগতে এবাৰ দিছোঁ, ঠিক আগ ছিঙি দিয়াৰ আগতে দিছোঁ। এইটো এটা ঘৰত বনাই লোৱা টনিকে বুলি ক'ব লাগিব। এই টনিকটো মই দেখুওৱা নাই, আচলতে মই দেখুৱাম।
ইয়াৰ বিষয়ে মই ভিডিঅ' কৰি আছোঁ। এইটো হ'ল মাছৰ আমাৰ যিবিলাক নাড়ী ভৰি থাকে, পেলনীয়া অংশ থাকে মাছৰ, সেই পেলনীয়া অংশৰ পৰা আমি টনিক এটা বনাব পাৰোঁ। টনিকটো কেনেকৈ বনাই মই এতিয়া ইয়াত দেখুৱাব নোৱাৰিম, দীঘলীয়া হ'ব। আচ্ছা, সেই টনিকটো বনাই থৈ এমাহ 2 মাহ 3 মাহলৈ ৰাখি থ'ব পাৰি। আমি তেনেকৈ বনাই পেলাই ৰাখি থৈ দিছোঁ। এইটো মই আধা লিটাৰমান মই দেখাই দি আছোঁ বস্তুটো। ইয়াত মই আধা লিটাৰমান ল'লোঁ। এইটো আমাৰ 3 মাহমান আগতে বনাই থোৱা, 3 মাহমানলৈকে ৰাখিব পাৰি। এয়া বস্তুটো এনেকুৱা ৰং হয়, একেবাৰে দুৰ্গন্ধ নাই, সামান্য এটা গোন্ধ থাকে আৰু এইটো গোন্ধ একো অসুবিধা নকৰাৰ পিছতে গুচি যায়। মই ইয়াতে প্ৰায় 5 লিটাৰমান পানী আছে, ইয়াৰ লগত মিলাই ল'ম। এইটো মিলাই ল'লোঁ। এইটো সাংঘাতিক শক্তিশালী টনিক। এই টনিকটো মই এতিয়া ইয়াৰ গুৰিত দিম। তাৰমানে ইয়াত গোটেইকেইটা উপাদান আছে, ফচফৰাছ, পটাছ, কেলছিয়াম, নাইট্ৰজেন গোটেই আছে। লগতে আমি আৰু এটা কাম কৰিব পাৰোঁ, আমি দিওঁ আৰু সেইটো এইটো পানীটো দিয়াৰ আগতো দিব পাৰি, পিছতো দিব পাৰি। এয়া আমাৰ যে কণীৰ বাকলি, আমি কণী খোৱা বাকলিটো যিটো ৰৈ যায় সেইটো একদম মিহি কৰি লৈছোঁ, এইটো গুড়ি কৰি লৈছোঁ। এইটো কেলছিয়ামৰ বৰ উৎস। এইটো কল আৰু কলৰ বাকলি আৰু ছাইটো পটাছিয়ামৰ, আৰু এইটো কেলছিয়ামৰ উৎস। আমি ইয়াতে গুড়িত দি দিব লাগে, অলপ বেছিকৈ দিলেও কথা নাই। এইবিলাক জৈৱ বস্তু, এইটো দি দিলোঁ। এনেকৈ দিয়াৰ পিছত আমি এই টনিকটো দি দিলোঁ, মাছৰ নাড়ী ভৰিৰে বনোৱা টনিকটো আমি দি দিলোঁ। টনিকটো বনোৱাৰ অলপমান পদ্ধতি আছে, এইটো আৰু যেনে বনাব নোৱাৰি, মই বনাই দেখাই আছোঁ। পিছতে মই এই বিষয়ে এটা ভিডিঅ' কৰিম। এই টনিকটোৰ বহুত উপকাৰিতা আছে। ই ফল মূল লগাত সহায় কৰে, গছৰ ফল ধৰাত সহায় কৰে, চেহেৰা ঠিক কৰে। গোটেই খাদ্যখিনি, গোটেই যিখিনি উপাদান থাকে, বেলেঞ্চ বুলি যিটো কওঁ আমি, সমতা থকা, গোটেইখিনি সমাধান ইয়াতে পোৱা যায়। সেইকাৰণে এইটো দিয়া হয়। বিশেষকৈ ফচফৰাছ বহুত থাকে, আৰু সেইকাৰণে ফুলা আৰু ফল ধৰাৰ ক্ষেত্ৰত এইখিনি সময়তে ইয়াক বৰ দৰকাৰী। গতিকে মই এই 3টাত পলিবেগত দেখুৱাই দিলোঁ। আৰু এইটো হ'ল সুন্দৰ হালধীয়া আৰু আমাৰ ৰঙা কেপচিকাম। আমি ইয়াৰ আপডেট পিছত দি আছোঁ। সুন্দৰকৈ ই উৎপাদন হ'ব। আৰু এতিয়া এইটো যিটো উষ্ণতা আমাৰ অসমৰ জলবায়ুত এইটো উপযুক্ত উষ্ণতা, খুব বেছি ঠাণ্ডাটো নাবাঢ়ে, অত্যাধিক ঠাণ্ডাত নাবাঢ়ে। এতিয়া আমাৰ উপযুক্ত উষ্ণতা, এই উষ্ণতাত বঢ়িয়াকৈ বাঢ়িব আৰু ই ফচল দিবলৈ সক্ষম হ'ব। গতিকে বন্ধু বান্ধৱীসকল, এনেকুৱা এটা উৎকৃষ্ট পাচলি কেপচিকাম আপোনালোকে নিজে নিজে কৰক, আৰু কৰি ঘৰৰ চাহিদা পূৰণ কৰাত সহায় কৰক। বা ল'ৰা ছোৱালীক কেপচিকাম কেনেকৈ লাগে আমি দেখুৱাবলৈ এনেকৈ টাবতে কৰি দেখুৱাব পাৰোঁ। একেবাৰে সহজ পদ্ধতি, ফুল যেনেকৈ ৰুৱে ঠিক তেনেকৈ কৰিব পাৰি, একো অসুবিধা নাই। কেৱল সৰিয়হৰ খলি হৈ এয়া কণীৰ বাকলি বা কলৰ বাকলিবিলাক অৰ্গেনিক কৰি দিব পাৰিলে ভাল। আৰু নহ'লেও গোবৰ চোবৰ থাকিলে, কেঁচুসাৰ থাকিলে তেনেকৈও হয়, অসুবিধা নাই। কিন্তু এইবিলাক দিলে অলপ বেছি ভাল হয়। আৰু যিয়ে নহওক, যাৰ যেনেকৈ থাকে উপলব্ধ তেনেকৈ কৰিব পাৰে। মুঠতে কৰাটো একেবাৰে সহজ। কেৱল এটা কথা মনত ৰাখিব, উপযুক্ত প্ৰতিষ্ঠানৰ পৰা গুটিয়ে হওক বা পুলিয়ে হওক সংগ্ৰহ কৰিব, জাতটো ভাল নিৰ্বাচন কৰিব। জাতটো ভাল হ'লেহে আপুনি উৎপাদন ভাল পাব, নহ'লে খেতি বস্তুটোৱে তেনেকুৱা, জাত ভালেই খেতি ভাল বুলি যি কওঁ আমি, সেইটো এটা সম্পূৰ্ণ সঁচা কথা। প্ৰথম কথা হ'ল জাতটো নিৰ্বাচন কৰিব আৰু উপযুক্ত বিশ্বাসযোগ্য অনুষ্ঠানৰ পৰা আনিব। গতিকে আমি আমাৰ পদ্ধতি দেখুৱালোঁ। কেনে দেখিলে মন্তব্যৰে আমাক উপকৃত কৰিব, আৰু প্ৰয়োজনীয় বুলি ভাবিলে, ভাল লগা বুলি ভাবিলে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।